हेलो गाइस वेलकम बैक टू माय चैनल। तो चलो गाइस तो आपलोक এটা কোৱেশ্চন কৈছোঁ যে আমাৰ পিক ফাৰ্ম আছে। পিক ফাৰ্মত গোটেইখিনি আমি ঘৰখিনিত আমি হাফ 3 ইঞ্চি ৱাল দিছোঁ। এইটো 5 ইঞ্চি কয়, 3 ইঞ্চি ৱাল কাক কয় আৰু 5 ইঞ্চি 3 ইঞ্চি যিটো মানে খাৰাকৈ দিয়াটো আৰু এইটো শুৱাই দিয়াটো এইটো 5 ইঞ্চি। আমি এইডোখৰত গোটেই 3 ইঞ্চি ৱাল দিছোঁ। কেলৈ 3 ইঞ্চি ৱালত ইয়াত প্লাষ্টাৰ খাব, তাৰপৰা এইটো পকা খুঁটাটো জইন হৈ থাকিব, এইটো ভাঙিব নোৱাৰে সহজতে। তাৰপৰা আৰু এইটো 5 ইঞ্চি, এইটো 5 ইঞ্চি ৱালটো কেলৈ দিছোঁ ইয়াত। যদি 3 ইঞ্চিতে ভাঙিব নোৱাৰে তেতিয়া 5 ইঞ্চিটো কেলৈ দিছোঁ। তো ইয়াত মানে গেট খাব না, গেটখনত সিহঁতি জোৰ দিব পাৰে না, গেটখনত ইয়াত হেৰিটো হ'ব আৰু জোৰ দি ঠেলি পেলাই আনিব ওলাই আহিব বিচাৰিব নাই, তেতিয়া এই 5 ইঞ্চি টাইট হয়, সেইকাৰণে এইটো দিছোঁ। নহ'বা এই আপোনালোকে ছাইডত যদি 5 ইঞ্চি দিছে তেতিয়া আপোনালোকে ভুল কৰিছে, 5 ইঞ্চি ৱাল নিদিব, 3 ইঞ্চি ৱাল দিব। তো চালক 3 ইঞ্চি ৱাল দিয়া হৈছে চবতে, আমাৰ চব ঘৰতে। আগৰ ফাৰ্মতো 3 ইঞ্চি ৱাল দিয়া হৈছে। তো আজিলৈ বাই বাই, শ্বৰ্ট ভিডিঅ'ত কৰি দিলোঁ। তো আজিলৈ বাই বাই, থেংকছ ফৰ ৱাচিং।